কেইদিনমান আগতে এটা বহুত ডাঙৰ পাৰ্চেল আহিল। ইমান বেছি ডাঙৰ পাৰ্চেল মই কেতিয়াও আনবক্সিং কৰি পোৱা নাই, যদিও মই পাৰ্চেল আনবক্সিং কৰি বহুতেই বেছি ভাল পাওঁ। ইয়াৰ ভিতৰতনো কি আছে আজি আপোনালোককো দেখুৱাও বুলি ভাবিলোঁ। আৰু পোনপ্ৰথমে এইটো ভিতৰলৈ টানি টানি নিয়াৰ আগতে ইয়াৰ ওপৰত যিটো বস্তাৰ নিচিনাকৈ আছে, পেকিং খুব ধুনীয়াকৈ কৰা আছে, সেইটো মই অকণমান কেঁচিৰে কাটি আঁতৰাই লৈছোঁ। আৰু এই পাৰ্চেলটো বাৰাণ্ডাৰ পৰা ভিতৰলৈকে টানি টানি নিওঁতে মোৰ একদম অৱস্থা সঁচাকৈ বেয়া হৈ গৈছে। আৰু ইয়াৰ ভিতৰতনো কি আছে, ইমান ডাঙৰ পাৰ্চেলটো কিনো আছে ভিতৰত আপোনালোককো দেখুৱাও বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এই বস্তুটো কেনেকুৱা লাগিছে শেষত আপোনালোকে জনাবলৈ একেবাৰে নাপাহৰিব। আৰু বহুতেই বেছি ওজন আছিলে, কিবাকৈ চুচৰাই মই ঘৰৰ ভিতৰলৈকে লৈ আহিলোঁ বাৰাণ্ডাৰ পৰা। আৰু এতিয়া মোৰ ওচৰত এখন কেঁচি আছিলে আৰু সেই কেঁচিখনৰ সৎব্যৱহাৰ কৰি আজি পুৰা পাৰ্চেলটো আনবক্সিং কৰি আছোঁ। বস্তাটো আধালৈকে মই বাহিৰতে এৰুৱালোঁ আৰু এতিয়া ঘৰৰ ভিতৰলৈ টানি টানি আনি এতিয়া বস্তাটো আধাখিনি যিখিনি আছে সেইখিনি মই কাটি আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক, অতি সোনকালে আপোনালোকে দেখিবলৈ পাব ইয়াৰ ভিতৰত আচলতে কি আছে। আৰু বস্তাটো কেনেবাকৈ আঁতৰাই লোৱাৰ পাছত এতিয়া আৰু চিন্তা নাই, অতি সহজতে আনবক্সিং হৈ যাব এই ডাঙৰ পাৰ্চেলটো। আৰু ইয়াৰ ভিতৰত কি আছে আপোনালোকে এতিয়া দেখিবলৈ পাবই, চাই থাকক। আৰু এইটো হৈছে ছেভেন্থ হেভেন নামৰ ব্ৰেণ্ড এটাৰ হয় এই বস্তুটো। আপোনালোকে চাই থাকক, গোটেইখিনি দেখুৱাই আছোঁ। আৰু এই কাৰ্টুনকেইটা উলিয়াই লওঁ আৰু খুব বেছি ইজি হয় এইটো মানে লগাই ল'বলৈ। যিহেতু কিবা এটা বস্তু, ডাঙৰ বস্তু অৰ্ডাৰ কৰিলে ফিটিং কৰাটোৰ কাৰণে এটা টেনশ্যন হৈ থাকে যে কোনে ফিটিং কৰি দিব, মই যিহেতু অকলে গোটেইখিনি কৰিব লাগিব। কিন্তু এই বস্তুটো ফিটিং কৰাৰ কোনো প্ৰব্লেম নাই, নিজেই সকলোখিনি কৰিব পাৰিম বুলি আগতীয়াকৈ গম পাইছিলোঁ। আৰু আপোনালোকে এতিয়া দেখিবই, গোটেইখিনি মই নিজে খুব ধুনীয়াকৈ ফিটিং কৰাই ল'ম। আৰু এয়া হৈছে ছেভেন্থ হেভেন নামৰ ব্ৰেণ্ডৰ এখন চোফা। আৰু এই চোফাখন তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি। মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া প্ৰথমে পাইছোঁ মই এটা সৰু বক্স। আৰু এই বক্সটোৰ ভিতৰত কি আছে জানেনে? এই চোফাখনৰ খুৰাক এটা আছে এই বক্সটোৰ ভিতৰত, আৰু ইমান ধুনীয়াকৈ পঠাই দিছে চাওকচোন। আৰু এই খুৰাকেইটাৰ কাৰণে এটা উডেন ফিনিছ এটা আহিব, লুকটো মানে খুব সুন্দৰ দেখা যাব, কাঠৰ যিহেতু এই খুৰাকেইটা। আৰু এই খুৰাকেইটাও লগাবৰ কাৰণে খুব ইজি হয়। আপোনালোকক গোটেইখিনি দেখুৱাই আছোঁ কেনেদৰে কাৰো সহায় নোহোৱাকৈ মই অকলে সুন্দৰভাৱে এই চোফাখন ফিটিং কৰিম। লগতে কিবা কিবি কাগজ পত্ৰ এইবিলাক দিয়া আছে। আৰু এটা ভাল লগা কথা, ইয়াতে মানে হাতেৰে লিখা নোট এখন তেওঁলোকে পঠিয়াই দিছে। এয়া চাওকচোন, হাতেৰে লিখিছে। এই বস্তুটো দেখিও মানে ভাল লাগি গ'ল। বাৰু যিয়ে নহওক, এইবিলাক কাগজ চাগজ পিছলৈকেও চাই থাকিম, আগতে পটাপট লগাই লওঁ, ফিটিং কৰাই লওঁ গোটেইখিনি বস্তু, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। নেক্সট এইপিনে দুটা চেইন আছে আৰু ইয়াৰে এটা চেইন মই খুলিছোঁ। আৰু এই চেইন কেইডালৰ ভিতৰত কি আছে জানেনে? ইয়াৰে চোফাখনৰ আৰ্ম ৰেষ্ট আছে। আৰু খুব সুন্দৰভাৱে সহজতে ফিটিং কৰিব পৰা এই আৰ্ম ৰেষ্ট। আৰু চুই চায়ে মানে ভাল লাগি গৈছে। ওপৰৰ যিটো ফেব্ৰিকটোও খুব বেছি ধুনীয়া। মই দুইটা আৰ্ম ৰেষ্ট প্ৰথমতে উলিয়াই লওঁ, তাৰ পাছত কেনেকৈ লগাইছোঁ সেইখিনিও আপোনালোকক দেখুৱাম। এই চাওক, ঘাটৰ নিচিনা খুব সুন্দৰভাৱে আছে আৰ্ম ৰেষ্ট কেইটাক, সেইকেইটা ধুনীয়াকৈ ইয়াতে লগাই দিলেই হ'ব চাইডৰ পিনে। আগতে চোফাখন বহাই লওঁ, তাৰ পাছত আৰ্ম ৰেষ্ট কেইটা লগাই দেখুৱাই আছোঁ। আৰু আৰ্ম ৰেষ্ট কেইটা উলিয়াই থোৱাৰ পাছত এইবাৰ লগাই আছোঁ খুৰাকেইটা। মই কৈছিলোঁ আপোনালোকক বহুত বেছি ইজি হয় খুৰাকেইটা লগাবৰ কাৰণে, কাগজখনত লিখি দিয়াই আছে, তথাপিও মানে চাবৰ কাৰণে দৰকাৰ নাই। এইটো ঘূৰাই ধুনীয়াকৈ লগাই দিব পাৰি। আৰু ধুনীয়া মানে টাইট হৈ যায় এইটো ঘূৰাই থাকিলে। চাৰিটা খুৰা অতি সহজতে লগাই লৈছোঁ। এনেকৈ ঘূৰাই থাকিলে খুব সুন্দৰভাৱে ফিটিং হৈ গৈছে। আৰু খুৰাকেইটা লগাই লোৱাৰ পাছতে মই এয়া চোফাখন বহাই লৈছোঁ। চাওক, দেখিবলৈ কিমান বেছি ধুনীয়া লাগিছে। আৰু মই এতিয়া লগাবলৈ লৈছোঁ এই আৰ্ম ৰেষ্ট কেইটা। এইকেইটাও লগাবলৈ খুব বেছি ইজি হয়। ধুনীয়াকৈ দুটা হুক লগোৱাৰ নিচিনাকৈ ঘাট দুটা লগোৱা আছে, আৰু সেইকেইটা খুব সুন্দৰভাৱে ইয়াতে ফিটিং কৰাই দিলে হ'ল দুই চাইডে। মই এতিয়া আৰ্ম ৰেষ্ট দুটা লগাই লওঁ আৰু পুৰা কমপ্লিট লুকটো আপোনালোকক দেখুৱাই আছোঁ। আৰু মই যিহেতু কৈছিলোঁ এই চোফাখন তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি বুলি, কেনেকৈ তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি সেয়াও আপোনালোকক দেখুৱাই আছোঁ। এতিয়া আপোনালোকক দেখুৱাবলৈ লৈছোঁ চোফাখন কেনেধৰণে ব্যৱহাৰ কৰিব পাৰি। আৰু বহুত বেছি ভাগৰ লাগিছে, সেইকাৰণে অকণমান বহিও চাইছোঁ। বহি কিন্তু খুবেই বেছি আৰাম লাগিছে। আৰু মই বহু দিনৰ পৰা ল'ম ভাবি আছিলোঁ, এই চোফাখন চাই আছিলোঁ, আৰু ফাইনেলি এইখন লৈ ল'লোঁ। আৰু এই চোফাখন হৈছে 4জনীয়া এখন চোফা। এতিয়া আপোনালোকক দেখুৱাই আছোঁ ইয়াক আকৌ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি। প্ৰথমেতো ইয়াক চোফা হিচাপে ব্যৱহাৰ কৰিব পাৰিয়েই, তাৰ পাছত ইয়াক ব্যৱহাৰ কৰিব পাৰি এখন বিচনা হিচাপে। এইখন হৈছে চোফা কাম বেড, আৰু এইখন এখন 4জনীয়া চোফা হয়। 4জন মানুহে খুব সুন্দৰভাৱে বহিব পাৰিব। আৰু ইয়াক বিচনা কৰি দিয়াৰ লগে লগে ক্ষীণ মানুহ হ'লে দুজন আৰামত শুব পাৰে ইয়াতে। আৰু যদি মোৰ নিচিনা শকত মানুহ হয় তেন্তে মানে এজনে মানে আৰামত শুব পাৰিব। আৰু তথাপিও দুজন মানুহ খুব ধুনীয়াকৈ ইয়াতে শুব পাৰে। আৰু
শুৱাৰ সময়ত যদি বিছনা বনাই লোৱা হয় তেনেহ'লে আৰ্ম ৰেষ্ট কেইটা উলিয়াইও থ'ব পাৰি আৰু যদি উলিয়াই নথয় তেন্তেও শুব পাৰি ওখ মানুহ হ'লেও আৰামত এই সোফা কাম বেডখনত মানে শুব পাৰিব প্ৰথম দেখিলে আপোনালোকে সোফা হিচাপে ইয়াক ব্যৱহাৰ কৰিব পাৰি নেক্সট দেখিলে এখন বিছনা হিচাপে ব্যৱহাৰ কৰিব পাৰি আপোনালোকে যদি সোফাতকৈ আৰু অলপ বেছি আৰামত বহিম বুলি ভাবে ইয়াতে বিছনাও কৰিব খোজা নাই কিন্তু সোফাতকৈ অকমান আৰামত বহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে ইয়াক লাউঞ্জৰ নিচিনাকৈ ব্যৱহাৰ কৰিব পাৰে আৰু বহুত বেছি আৰাম লাগিছে ইয়াতে বহি মই গোটেইখিনি আপোনালোকক ডিটেইলছত দেখুৱাই দিছো আৰু ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছোৱে 7th হেভেন নামৰ ব্ৰেণ্ড এটাৰ হয় এই সোফা কাম বেডখন আৰু এই 4জনীয়া সোফাখন মই লৈছিলো ফ্লিপকাৰ্টৰ পৰা আৰু ধুনীয়াকৈ ঘৰত তেওঁলোকে দি থৈ গৈছে আৰু ইমান ডাঙৰ পাৰ্সেল কেতিয়াও অৰ্ডাৰ কৰা নাছিলো আগতে ভাবি আছিলো কেনেকুৱা আহিব খুব সুন্দৰভাৱে তেওঁলোকে দি থৈ গৈছে ঘৰত আৰু আপোনালোকে যদি ল'ব পাৰে ডেসক্ৰিপচনত মই ইয়াৰ ডিটেইলছ দি দিম আপোনালোকে গৈ পেলাই চাব পাৰে কিন্তু মোৰ এটা কথা কি মনটো বেয়া লাগি থাকিল মই আসলতে অৰ্ডাৰ কৰিছিলো এই সোফাখন স্কাই ব্লু কালাৰত কিন্তু আহিল এই মাৰুন কালাৰ অকমান ৰেডো নহয় ঠিক অকমান মাৰুন কালাৰত আহিছে কিন্তু এইখনো মোৰ খুবেই বেছি পছন্দ হৈছে আৰু ইমান ডাঙৰ পাৰ্সেল যেহেতু আহিছে আৰু ঘুৰাই দিবলৈ মোৰ মন নগল কালাৰটোৰ কাৰণে আৰু এই কালাৰটো মোৰ ভালে লাগিছে আৰু সোফাখন কেনেকৈ তিনি ধৰণে ব্যৱহাৰ কৰিব পাৰি হেয়া আপোনালোকক দেখুৱালো এতিয়া এবাৰ আইতাকো মাতিছো বহি চাবলৈ দিছো আইতাও অকমান বহি চাইছে আৰু আইতায়ো ইয়াত বহি পেলাই আৰাম লগা বুলিয়ে কৈছে আৰু এয়া হৈছে সোফাখনৰ পুৰা কমপ্লিট লুক কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু আপোনালোকে যদি বিচাৰে ডেসক্ৰিপচনত লিংক দিয়া থাকিব আপোনালোকে গৈ পেলাই চাব পাৰিব ফ্লিপকাৰ্টৰ পৰা লৈছিলো এই ধুনীয়া সোফাখন আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছো এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল